নমস্কাৰ। আজিৰ টপিকটো হ'ল ৰুলছ ফৰ অমিশ্যন অফ দা। অসমীয়া অৰ্থ বাক্য এটাত দা ব্যৱহাৰ নকৰা নিয়ম। এতিয়া প্ৰশ্ন হৈছেনে বাৰু যে দা ব্যৱহাৰ কৰাটো প্ৰথমে শিকাই লওক না তাৰপিছত দা ব্যৱহাৰ নকৰা নিয়মটো আমি শিকিম। প্ৰশ্ন হ'ব পাৰে। আমি অলপমান নেগেটিভটো গৈছোঁ। প্ৰথমে অলপ নেগেটিভ কথাখিনিক লৈ গৈছোঁ যে ব্যৱহাৰ ক'ত নহয় এইটোক লৈ গৈ আছোঁ। চাব এই টপিকটো বিশেষকৈ ইণ্টাৰভিউত আৰু ডেইলি লাইফত স্পিকিং হওক ৰাইটিং হওক খুব দৰকাৰী, বহুত দৰকাৰী। আৰু বিশেষকৈ ছাত্ৰ ছাত্ৰীবিলাকৰ যিবিলাকে ইণ্টাৰভিউ প্ৰিপাৰেশ্যন চলাই আছে তেখেতলোকৰ কাৰণে এই টপিকটো অত্যন্ত দৰকাৰী। আৰু জীৱনত আৰু দা ব্যৱহাৰ ক'ত নহয় এই কথাটোলৈ আৰু এক্সট্ৰা পঢ়িব নালাগে। ভিডিঅ'টো শেষলৈকে চাব, আপুনি কৰিবলগীয়া প্ৰশ্নৰ উত্তৰটো পাব। বলক আমি চাওঁ। ILC ইণ্টাৰনেশ্যনেল এই ধৰণে শিকোৱা হয়। অমিশ্যন শব্দ মানে হ'ল উঠাই দিয়াতে, ব্যৱহাৰ নকৰা। তো চাব দা ক'ত ব্যৱহাৰ নহয়, কওঁতে লিখোঁতে পঢ়োঁতে দা কেতিয়া ব্যৱহাৰ নহয়। দা বা দি মাতিব পাৰোঁ দেই আমি, দা বা দি। এতিয়া চাব ক'ত ব্যৱহাৰ নহয়। বলক টপিকলৈ আহোঁ। চাব যেতিয়া বাক্য এটাত কি কোৱা হ'ল বিফৰ আ পাৰ্চনছ নেম নতুবা প্ৰপাৰ পাৰ্চন নেম, পাৰ্চন শব্দটো দিয়া নাই, প্ৰপাৰ নেমছ মানে হ'ল নিৰ্দিষ্ট মানুহৰ নাম বুজোৱা শব্দৰ বিপৰত দা ব্যৱহাৰ কৰি নিদিব দেই। বুজি পালে নহয়? ইয়াত বৰ বিশেষ টাফ নহয়, খুব সহজ হয় কথাষাৰ। বুজিবলৈ যত্ন কৰক যে নিৰ্দিষ্ট মানুহৰ নামৰ আগত আপুনি দা বহাই নিদিব। ধৰি লওক মোৰ নাম বিনোদ ভাণ্ডাৰী হয়, এই বিনোদ ভাণ্ডাৰী শব্দৰ বিপৰত আপুনি দা শব্দটো ব্যৱহাৰ কৰি নিদিব। এক্সাম্পল দিয়া হৈছে ইয়াত চাবচোন। এক্সাম্পলত আছে আমাৰ পল্লৱী ইজ মাই ষ্টুডেণ্ট। এতিয়া এই পল্লৱীৰ বিপৰত মই দা শব্দ ব্যৱহাৰ কৰা নাই, কিয়নো ই পাৰ্টিকুলাৰ পাৰ্চনৰ নাম হয়, গতিকে তাৰ বিপৰত আমি দা ব্যৱহাৰ নকৰোঁ। হৈছে নহয়? তাৰপিছত ছেকেণ্ড অপশ্যন আহি গ'ল আমাৰ দা কেতিয়া আমি ব্যৱহাৰ নকৰোঁ। বিফৰ প্লেচ নেমছ মানে হ'ল ঠাই নাম বুজোৱা শব্দৰ বিপৰত আপুনি দা ব্যৱহাৰ নকৰিব। ঠাই মানে হ'ল নিৰ্দিষ্ট ঠাই নাম বুজোৱা শব্দৰ আগত আপুনি দা ব্যৱহাৰ নকৰিব। চিম্পল এক্সাম্পল ইয়াত দিয়া হৈছে গুৱাহাটী ইজ আ বিউটিফুল চিটি। গুৱাহাটী ইজ আ বিউটিফুল চিটি। ধৰি লওক ই এটা গুৱাহাটী শব্দ হয়, ইয়াৰ বিপৰত আমাৰ দা ব্যৱহাৰ নহ'ল। চাবচোন, দেখা পাইছে নহয়? এই কথাটো সদায় মনত থ'ব, নিৰ্দিষ্ট ঠাই নাম বুজোৱা শব্দৰ বিপৰত আমি দা ব্যৱহাৰ নকৰোঁ। ঠিক আছে নহয়? অ'কে, নেক্সট হ'ল দা কেতিয়া ব্যৱহাৰ নকৰিব। নেক্সট পইণ্টত আমি পালোঁ বিফৰ লেংগুৱেজেছ মানে হ'ল ভাষা। ভাষা, অসমীয়া ভাষা, হিন্দী ভাষা, বেংগলী ভাষা, ইংৰাজী ভাষা, এই ভাষা শব্দৰ বিপৰত আপুনি দা ব্যৱহাৰ কৰি নিদিব। মনত থাকিব নহয়? বলক এক্সাম্পলটো চাই লওঁ। ইংলিছ ইজ ইজি। এতিয়া কি কোৱা হ'ল ইংৰাজী সহজ হয়। এই ইংলিছ শব্দৰ বিপৰত আমি দা ব্যৱহাৰ কৰা নাই। আমি কিয়নো ভাষাৰ বিপৰত দা ব্যৱহাৰ নকৰোঁ। ঠিক আছে? তাৰপিছত দা ক'ত ব্যৱহাৰ নহয়। এইটো 4 নম্বৰ পইণ্ট আহিব নেকি? হয়, চাব বিফৰ স্কুল নতুবা কলেজ ছাবজেক্টছ। স্কুল বা কলেজত পাঠ্যক্ৰম থাকে নহয়, পাঠ্যক্ৰমৰ যিটো ছাবজেক্ট থাকে সেই ছাবজেক্টৰ বিপৰত আমি দা ব্যৱহাৰ নকৰোঁ। ধৰি লওক চাবচোন কি লিখা হ'ল ইয়াত মেথমেটিক্স ইজ ডিফিকাল্ট। এই মেথমেটিক্স শব্দৰ বিপৰত আমি দা শব্দটো ব্যৱহাৰ নকৰিলোঁ, কিয়নো ই এটা স্কুলীয়া বা কলেজৰ ছাবজেক্টৰ পাৰ্ট হয়, ছাবজেক্ট হয়। ঠিক আছে? গতিকে ইয়াৰ বিপৰত আমি কি নকৰিলোঁ? দা ব্যৱহাৰ নকৰিলোঁ। বুজি পাইছে নহয়? অ'কে, এতিয়া দা ব্যৱহাৰ কেতিয়া নহয় চাব। বিফৰ এডজেক্টিভল পজিটিভ প্ৰনাউন। এডজেক্টিভল পজিটিভ প্ৰনাউনৰ বিপৰত আপুনি দা ব্যৱহাৰ কৰি নিদিব। এতিয়া এডজেক্টিভল পজিটিভ প্ৰনাউনত মাই এটা আহে। ঠিক আছে? চাব মাই বুক ইজ অন দ্য টেবল। এই বাক্যটোত আপুনি দা মাই বুক ইজ অন দ্য টেবল কৈ নিদিব।
ভুল হ'ব ঠিক আছে অপশ্যন আছে ডাইৰেক্ট আপুনি মাইটো গুচাই দিলে দ্য বুক ইজ অন দ্য টেবল ক'ব পাৰে নতুবা মাই বুক ইজ অন দ্য টেবল বুলি ক'ব পাৰে এই মাই শব্দৰ বিপৰত দ্য কেতিয়াও নবহে কওঁতে লিখোঁতে পঢ়োঁতে আপুনি দেখা নাপাব আৰু ব্যৱহাৰ কৰি দি দিব আৰু দাৰ ক'ত ব্যৱহাৰ নহয় আৰু আছে এইটো নেক্সট পাৰ্টত গম পাব বা শিকিবলৈ পাব তো ভিডিঅ'টো যদি কিবা বুজি পোৱা নাই কমেণ্ট কৰিব আৰু বুজি পালেও কমেণ্ট কৰিব লাইক শ্বেয়াৰ কৰিবলৈ নাপাহৰিব এইটো আপোনাৰ দায়িত্ব